ৰাজু পুনৰ আপোনাৰ কাষলৈ আহিছোঁ, হিৰুল যদি আছে হিৰুলৰ কাষলৈও আহিছোঁ, আৰু গুঞ্জন যদি আছে গুঞ্জনৰ কাষলৈও আহিছোঁ। কাক পাই আছোঁ এই মুহূৰ্তত? ৰাজু বৰুৱা। চাওক ৰাজদীপ পাইলুং বৰুৱা, আমি এই পৰিৱেশ এই মুহূৰ্ততো আমি দেখুৱাই আছোঁ যে এয়া হৈছে বিমানবন্দৰৰ যি প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰ। আৰু সেই কথাটোৱে আপুনি কোৱাৰ ধৰণে যে সকলোৱে এটা কথাই বিচাৰিছে যে জুবিনদাৰ যি শেষ যাত্ৰা, সেই শেষ যাত্ৰা কোনো ধৰণৰ এনেদৰে পৰিৱেশ নাহক, যিটো পৰিৱেশ কোনো কল্পনা কৰা নাই তেনেকুৱা পৰিৱেশ নাহক, খুব সুকলমে সকলো পাৰ হৈ যাওক, সকলোৱে খুব ধীৰে সুস্থিৰে গৈ ভালপোৱা মানুহজনক, যি প্ৰাণতকৈ ভালপোৱা মানুহজনক যাতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে। সকলোৱে গান গাইছে, খুব ভাল লগা পৰিৱেশ। বিভিন্ন স্থানত তেনেধৰণৰ মানুহে গানৰ মাজেৰে জুবিন গাৰ্গক সুঁৱৰি আছে। জুবিন গাৰ্গৰ যি হেৰুৱাৰ যি দুখ আছে, বেদনা আছে, সেয়া পাতলাবৰ বাবে গান গাইছে। সেই পৰিৱেশো ক'ৰবাত আমি দেখিছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে আমি এনে পৰিৱেশো দেখিছোঁ য'ত এনেধৰণৰ যে কোনো ধৰণৰ বাধা বিঘিনি নমনাকৈ তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছে। তেওঁলোকে কোনো বাধা মানিব বিচৰা নাই। তেওঁলোকে ইয়াত ভিতৰত তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিব লাগে। আৰু সেই কথা বাৰম্বাৰ কৈ থকা হৈছে যে ইয়াত শ্যাম কানু মহন্তও নাই, ইয়াত সিদ্ধাৰ্থ শৰ্মাও নাই। কিন্তু তাৰ পিছতো তেওঁলোকক এটাই কথা, তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব বিচাৰে। কিন্তু যিহেতু নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক CISFৰ ফালৰ পৰা বাৰম্বাৰ সেই অনুৰোধ কৰি থকা হৈছে। বাৰম্বাৰ সেই তেনেধৰণৰ পৰিৱেশো আহিছে য'ত ক'ৰবাত যে বেৰিকেড ভাঙি তেওঁলোক ভিতৰত প্ৰৱেশ কৰিব ধৰিছে। CISFৰ ফালৰ পৰা লাঠিচাৰ্জ কৰিবলগীয়া পৰিৱেশ তেনেকুৱা হৈছে। কিন্তু তাৰ পিছতো CISFেও লাঠিচাৰ্জ আমি আন এটা কেমেৰালৈ যাব খুজিছোঁ, আন এগৰাকী সতীৰ্থৰ কাষলৈ যাব খুজিছোঁ। ৰাজু অকণমান সময় লাইভত থাকক। হিৰুলৰ কাষলৈ যাব খুজিছোঁ। হিৰুল, কি হৈ আছে? আপুনিও বৰঝাৰত আছে, কি হৈ আছে আপোনাৰ দিশত? কি হৈ আছে আপোনাৰ ফালে, কি হৈ আছে? হয় চাওক, যিহেতু মই বৰঝাৰ বিমানবন্দৰৰ চৌহদৰ বাহিৰত উপস্থিত আছোঁ আৰু বাহিৰৰ যিহেতু বেৰিকেড বান্ধি দিয়া হৈছে, এই মুহূৰ্তত আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাজদীপ, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কোনো যিসকল অনুৰাগী আছে, অনুৰাগীয়ে যাতে উত্তপ্ত পৰিস্থিতি নকৰে, কাৰণ ইতিহাসে ক্ষমা নকৰিব, কোনেও ক্ষমা নকৰিব। এয়া দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশ, আৰু বাহিৰত বেৰিকেড দিয়া হৈছে যাতে বৰঝাৰ বিমানবন্দৰৰ ভিতৰত কোনো প্ৰৱেশ কৰিব নোৱাৰে। কাৰণ বৰঝাৰ বিমানবন্দৰৰ যিটো চৌহদ, সেই চৌহদত যাতে কোনো ধৰণৰ খামখিয়ালিৰ সৃষ্টি নহয়, কোনো জানে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয়, সুকলমে যাতে এই পথেৰে উলিয়াই লৈ যাব পাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিলে। ইতিমধ্যে শীৰ্ষ আৰক্ষী বিষয়াসকল আহি ইয়াতে বেৰিকেড বান্ধি দিছে যাতে কোনো অনুৰাগী ভিতৰলৈ নাযায়। কিন্তু অনুৰাগীসকলে কোনো পধ্যেই মানি নলয়। তেওঁলোকে ওচৰৰ পৰা যাব আৰু জুবিন গাৰ্গৰ অৰ্থাৎ জুবিনদাৰ যি পাৰ্থিৱ শৰীৰ, সেই শৰীৰ তেওঁলোকে প্ৰত্যক্ষ কৰিব। তাৰ পাছতে এনেধৰণে বাদ বিতণ্ডাৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে লাঠি চালনা কৰিবলগীয়া এটা পৰিৱেশৰ সূচনা হৈছিলে। আমি এই মুহূৰ্তত সেই বাহিৰৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ যি জুবিন অনুৰাগী আছে, সেই অনুৰাগীসকল আহি উপস্থিত হৈছে। কাৰণ কিছু সময় পাছতেই জুবিন গাৰ্গৰ যি নশ্বৰ দেহ, সেয়া আহি গুৱাহাটী বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'ব। এয়া আমি দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। অজয় ফুকন তেখেতে হাতযোৰ কৰি সকলোকে আহ্বান জনাইছে যাতে কোনো ধৰণে তেনেধৰণৰ পৰিৱেশৰ সূচনা নকৰে, আৰু সকলোকে সহযোগিতা কৰাৰ বাবে তেওঁ আহ্বান জনাইছে যাতে কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয়। কাৰণ ইয়াৰ পূৰ্বেও কাহিলীপাৰাত যিটো পৰিৱেশ হৈছে, লগতে কিছু সময় পূৰ্বে বৰঝাৰ বিমানবন্দৰৰ বাহিৰতো যিটো পৰিৱেশ হৈছে, সেই পৰিৱেশ যাতে সূচনা নকৰে, সুকলমে যাতে সকলো অনুষ্ঠান অনুষ্ঠিত হৈ যায়, বা সুকলমে যাতে ইয়াৰে পৰা নশ্বৰ দেহ লৈ কাহিলীপাৰালৈ যাব পাৰে, তাৰ কাৰণে সকলোৱে আহ্বান জনাইছে। ইতিমধ্যে শীৰ্ষ আৰক্ষী বিষয়াসকল, ইয়াৰ পূৰ্বে আমি দৃশ্যাংশ দেখুৱাইছোঁ যে ৱেষ্ট গুৱাহাটী অৰ্থাৎ পশ্চিম আৰক্ষী জিলাৰ যিগৰাকী ADCP মহেত্ৰী ডেকা, তেখেতৰ বাহনতো আক্ৰমণ কৰিছিল একাংশ অনুৰাগীয়ে। কাৰণ ভিতৰলৈ যিসকল VVIPৰ বাহন আছে, সেই বাহনসমূহ প্ৰৱেশ কৰিবলৈ দিছিল, কিন্তু অনুৰাগীসকলক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। তাৰ বাবে এনেধৰণৰ পৰিৱেশৰ সূচনা কৰিছিল। আমি পুনৰবাৰ সেই দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। নহয়, তেওঁলোকে যথেষ্ট বিৰাজ কৰিছে। তেওঁলোকে আমাৰ জুবিন অমৰ জুবিন শ্লোগান দিয়ক, কোনো আপত্তি নাই। কাৰণ তেওঁলোকৰ যিখিনি মৰম, তেওঁলোকৰ জুবিন গাৰ্গৰ প্ৰতি যিখিনি শ্ৰদ্ধা, সেই শ্ৰদ্ধা তেওঁলোকে নিবেদন কৰিবলৈ আহিছে। কিন্তু অনাকাংক্ষিত পৰিস্থিতি যাতে উদ্ভৱ নকৰে, সকলো দায়বদ্ধ হ'ব লাগিব। আমি হিৰুল সকলো দায়বদ্ধ হ'ব লাগিব। অজয় ফুকনে তাত দায়িত্ব অকণমান ল'ব লাগিব, তাত কোনো সন্দেহ নাই।
কাৰণ তেওঁলোকক হুলস্থুল নকৰিবি বুলি ক'বলৈ জুবিন দা নাই। তেওঁলোকে জুবিন দাৰ বাহিৰে কাৰো কথা নুশুনে আমি জানো, কিন্তু সেইগৰাকী জুবিন দা এতিয়া নাই। সেইগৰাকী জুবিন দাই আৰু মাত নামাতে। এইটো নিৰ্মম বাস্তৱ, এইটো কঠোৰ সত্য। গতিকে এই সত্যক সাৰোগত কৰি চিৰনিদ্ৰাত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ, সকলোৰে হেঁপাহৰ জুবিন গাৰ্গক আমি শেষ বিদায় শান্তিপূৰ্ণভাৱে দিবই লাগিব। এই ধৰণৰ পৰিস্থিতি, বিশৃংখল পৰিস্থিতি কোনেও নিবিচাৰে। কিয় আৰক্ষীক টাৰ্গেট কৰা হৈছে, কিয় প্ৰশাসনৰ লোকক টাৰ্গেট কৰা হৈছে? এই ধৰণৰ পৰিস্থিতি, আৰু মই কৈছোঁ যে এই ধৰণৰ পৰিস্থিতিয়ে কিছু অনাকাংক্ষিত আৰু ঘটনাৰ সূত্ৰপাত ঘটাব, যাৰ বাবেহে আহ্বান জনাইছে গান গাওক। জুবিন দাই গান গাবলৈ কৈছিল তেওঁলোকক। জুবিন দাৰ শেষ যাত্ৰাত মায়াবিনী গাবলৈ সকলোকে তেওঁ আহ্বান জনাইছিল। জীয়াই থাকোঁতে বহুকেইটা ভৱিষ্যতবাণী কৰি থৈ গৈছিল জুবিন গাৰ্গে। গতিকে তেওঁলোকে জুবিন গাৰ্গৰ সেই কথাখিনি মনত পেলাওক, সেই মৰম, সেই হেঁপাহ, সেই গালিবোৰ মনত পেলাওক। সেই গালিবোৰ তেওঁলোকৰ প্ৰতি একোটা নিৰ্দেশ আছিল, মৰমৰ নিৰ্দেশ আছিল, সেইবোৰ মনত পেলাওক। হিৰুল, আমি আশা কৰিছোঁ পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছে বা আহিব। হয়, চাওক, পৰিস্থিতি খাম কাটিবলৈ প্ৰশাসনৰ লোকসকলে যৎপৰনাস্তি চেষ্টা কৰিছে আৰু সকলোকে আহ্বান জনাইছে যাতে সকলোৱে গীত গাওক বা জুবিন গাৰ্গৰ সৃষ্টিসমূহ তেওঁলোকে এয়া দেখুৱাইছোঁ যে মায়াবিনী গাই তেওঁলোকে এনেধৰণে প্ৰতিবাদ কৰিছে। এয়া হৈছে বৰ্তমান বৰঝাৰ বিমানবন্দৰৰ বাহিৰৰ পৰিৱেশ। অজস্ৰ গুণমুগ্ধ, অজস্ৰ অনুৰাগী আহি ভিৰ কৰিছে আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে, দৰ্শকসকলকো জনাইছে যে কোনেও বিচৰা নাই বিশৃংখল এক পৰিস্থিতি হওক বা এক উদ্ভণ্ডালী পৰিৱেশ হওক। সকলোৱে সুকলমে এই যি শেষ যাত্ৰা, জুবিন দাক যদি ভাল পায় অন্তৰেৰে, তেতিয়াহ'লে এই যিটো যাত্ৰা আছে শেষ যাত্ৰাটো যাতে সুকলমে অনুষ্ঠিত হৈ যায়, কোনো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয়, সকলোৱে তাৰে কামনা কৰিছে। আৰু বিষয়াসকলে সকলো প্ৰকাৰে চেষ্টা কৰিছে, বুজাবলৈ চেষ্টা কৰিছে যে আপোনালোকে কোনো ধৰণে ভিতৰৰ যি বেৰিকেড আছে সেই বেৰিকেড পাৰ নহ'ব, কাৰণ ভিতৰত যি পৰিসৰ আছে সেই পৰিসৰ যথেষ্ট কম, তাৰ বাবে ভিতৰলৈ প্ৰৱেশ নকৰিব। আৰু তাৰ পাছত যি পাৰ্থিৱ শৰীৰ আছে, অৰ্থাৎ নচৰ দেহ আছে, সেই নচৰ দেহ যাতে ভিতৰৰ পৰা সুকলমে বাহিৰলৈ ওলাই লৈ যাব পাৰে, তাৰ বাবে ব্যৱস্থা বা সকলোকে সহযোগিতা কৰাৰ বাবে আহ্বান জনাইছে। আমি দেখুৱাইছোঁ এনেধৰণে অজস্ৰ লোক এই মুহূৰ্তত আহি উপস্থিত হৈছে। সকলোৱে শেষ যাত্ৰাত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে এনেধৰণে আহিছে। শীৰ্ষ আৰক্ষী বিষয়াসকল ইয়াতে মোতায়েন কৰা হৈছে, অৰ্ধসামৰিক বাহিনী ইয়াতে মোতায়েন কৰা হৈছে, যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে। যিসকল অনুৰাগীয়ে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰে বা তেওঁলোকে বেৰিকেডৰ ভিতৰত সোমাই তেনেধৰণৰ পৰিৱেশ ৰচনা কৰিব বিচাৰে, তেওঁলোকক যাতে নিয়ন্ত্ৰণ কৰিব পাৰে, তেনেধৰণে ইয়াতে শীৰ্ষ আৰক্ষী বিষয়াসকল তেওঁলোকে নিজে তদাৰক কৰিছে, তেওঁলোকে নিজেই সকলোকে বুজনি দিয়াৰ চেষ্টা কৰিছে। ইতিমধ্যে মই জনাইছোঁ যে একাংশ যি জুবিন অনুৰাগী আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি কেইবাখনো বাহন আবদ্ধ কৰি ৰাখিছিলে বা যিগৰাকী ৱেষ্ট গুৱাহাটী অৰ্থাৎ পশ্চিম আৰক্ষী জিলাৰ যিগৰাকী ADCP মৈত্ৰী ডেকা, তেওঁৰ বাহনো আচলতে ক্ষতিগ্ৰস্ত কৰিছিলে একাংশই। আৰু যিসকল বিষয়া আছে, বিষয়াসকলো যথেষ্ট তেওঁলোকে লাগি আছে আৰু বহু আহতও হ'বলগীয়া হৈছে। আপোনালোকে যথেষ্টখিনি এটা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে আচলতে পৰিস্থিতিটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি চাওক, জুবিন দা শান্তিপ্ৰিয় মানুহ আছিলে। যদি জুবিন দাক শান্তিপ্ৰিয়ভাৱে আমি যদি উলিয়াই নিদিওঁ, তেতিয়াহ'লে আমি অসমৰ জনতা কিহৰ কাৰণে তেখেতক দিলোঁ? তেখেতৰ নিষ্ঠৰ এটা অৱস্থাত আহিব। আমি যদি তেখেতক শান্তিপ্ৰিয়ভাৱে যদি উলিয়াই দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি অসমীয়াৰ নামত কলংক। আমি এতিয়া দেখিছোঁ তেখেতসকলে যিকোনো কিবা এটা কাৰণত তেখেতসকলে হাল্লা কৰি আছে। এইটো শান্তিপ্ৰিয়ভাৱে দুটা জুবিন দাৰ গান গাই তেখেতক বিদায় দিয়ক, মই সেয়ে বিচাৰিছোঁ। হয়, সেইটো বিচাৰিয়ে মই তেখেতসকলক গৈছিলোঁ, কিন্তু মোক তেখেতসকলে প্ৰহাৰ কৰিছে। মোৰ অকণমান ওঠত এটা খোচা মাৰিছিলে। যি নহওক বাৰু, মই এইটো জুবিনৰ কাৰণে মই সকলো মোৰ শৰীৰ দিব পাৰোঁ, কিন্তু মই এতিয়াও বিচাৰোঁ
যে তেখেতসকলে শান্তিপ্ৰিয়ভাৱে আমাৰ অসমৰ হিয়াৰ আমঠুক বিদায় দিয়ে, যেন ভালকৈ বিদায় দিয়ে। ময়ো মৰ্মান্তিত হৈছোঁ, ময়ো কান্দিব লগা হৈছে, কিন্তু মই বুজাব পৰা নাই কিয় অসমৰ যুৱ নেতাবিলাক এনেকুৱা। আজি যিবিলাক যুৱ প্ৰজন্ম আছে কিয় ইমান উচ্ছৃংখল? ইমান উচ্ছৃংখল হ'বলৈতো দৰকাৰ নাই। দাদা আহিব, দাদা ছিংগাপুৰৰ পৰা আহিব, তেখেতৰ বহুতখিনি ফৰ্মেলিটিজ আছে ছিংগাপুৰৰ পৰা আহি কিনে দিল্লীত অৱতৰণ কৰিছে। অৱতৰণ কৰাৰ পিছতো দিল্লীতো কিছুমান কাম থাকিব নহয় জানো? সেইখিনি কাম কৰাৰ পিছতে গুৱাহাটী আহি পাব। গুৱাহাটী অহাৰ পিছত আপোনালোকক সকলোকে, অসমৰ সকলো জনতাকে জুবিন দাক পুষ্পাঞ্জলি দিয়াৰ বাবে, জুবিন দাক দেখাৰ বাবে এটা সুবিধা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি কৈয়ে থৈ দিছে। গতিকে ইমান উচ্ছৃংখল হ'বলগীয়া দৰকাৰেই নাই, মই সেইটোৱে ক'ব বিচাৰিছোঁ। সুন্দৰ কথা তেখেতে উল্লেখ কৰিছে যে উচ্ছৃংখল হোৱাৰ কোনো ইয়াতকৈ আৰু কি ক'ব? ইয়াতকৈ আৰু কি ক'ব কওক? যিহেতু আজি হয়, ইয়াতকৈ আৰু কি ক'ব? যি তেওঁ এগৰাকী তাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অহা, তেওঁ প্ৰশাসনৰ লোক। হিৰুল তেওঁ প্ৰশাসনৰ লোক। হিৰুল তেখেত যিহেতু বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ তেখেত এগৰাকী লোক আৰু আৰক্ষীক সহযোগ কৰাৰ বাবে আহিছে। কাৰণ ভিতৰত যিহেতু যাতে পৰিসৰত যাতে কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতি নহয়, তাৰ বাবে বৰঝাৰ বিমানবন্দৰৰ যি নিজাববীয়া নিৰাপত্তা ব্যৱস্থা তেওঁলোকেও যৎপনাস্তি চেষ্টা কৰিছে যাতে কোনো ধৰণৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয়। আমি পুনৰবাৰ দেখুৱাইছোঁ যে কোনো যিসকল ইয়াতে অনুৰাগী আছে, অনুৰাগীসকল বেৰিকেডত উঠি তেওঁলোকে ভিতৰলৈ প্ৰৱেশ কৰাৰ চেষ্টা কৰি আছে। বৰ্তমানেও তেওঁলোকে বিচাৰি আছে যে ভিতৰত প্ৰৱেশ কৰক, কিন্তু বাৰ বাৰ বুজনি দিছে শীৰ্ষ আৰক্ষী বিষয়াসকল। এয়া দেখুৱাইছোঁ আমি, এইগৰাকী হৈছে পশ্চিম আৰক্ষী জিলাৰ DCP পদ্মনাভ বৰুৱা। তেখেতেও নিজেই আহ্বান জনাইছে যাতে কোনো ধৰণে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহওক। কাৰণ জুবিন দাই মৰম কৰিছিলে, জুবিন দাই শান্তি বিচাৰিছিলে, জুবিন দাই শান্তি অসমৰ কথা কৈছিলে। সেই জুবিন গাৰ্গ শেষ বিদায় জনোৱাত যদি তেওঁলোকে অনুৰাগী হৈ পেলাই যদি তেওঁলোকে এনেধৰণে এটা উচ্ছৃংখল পৰিস্থিতি হয়, তেতিয়াহ'লে জুবিন দাৰ আত্মায়ো তেওঁলোকক আচলতে ক্ষমা নকৰিব, আত্মায়ো শান্তি নাপাব। সেই কথাই সকলো কথাই উল্লেখ কৰিছে। ইয়াত দেখুৱাইছোঁ বিষয়াসকলে হাত জোৰ কৰি তেওঁলোকে আহ্বান জনাইছে যে আপোনালোকে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নকৰক। কাৰণ সুকলমে যেতিয়া শেষকৃত্য সম্পন্ন হ'ব, সুকলমে এই বৰঝাৰ বিমানবন্দৰ চৌহদৰ পৰা যাতে পাৰ্থিৱ শৰীৰ লৈ যাব পাৰে বা নশ্বৰ দেশ যাতে লৈ যাব পাৰে, সকলোৰে সহযোগিতা লাগিব। সকলোৱে ভাল পায়, আমি এইটো ক'ব বিচৰা নাই যে কোনেও ইয়াত জুবিনক ভাল নাপায় বা ইয়াতে উচ্ছৃংখল পৰিৱেশৰ সৃষ্টিয়ে কৰিব আহিছে। তেওঁলোকে ভাল পায়, অজস্ৰ ভাল পায়, তেওঁলোকে তেওঁলোকে জুবিন গাৰ্গক ভাল পায়, জুবিন দাক ভাল পায়, তাৰ বাবে তেওঁলোকে চাব আহিছে, চাব বিচাৰিছে। কিন্তু সেয়া তেওঁলোকে হয়তো বিচৰা নাই। এয়া দেখুৱাইছোঁ যে বৰ্তমানো যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ এই মুহূৰ্তৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সকলোৱে এটাই বিচাৰিছে ভিতৰলৈ প্ৰৱেশ কৰিব, নশ্বৰ দেহ যেতিয়া আহিব তেওঁলোকে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব। ইতিমধ্যে তেওঁলোকে বিভিন্ন চৰকাৰ গো বেক, লগতে আৰক্ষী গো বেক তেনেধৰণে শ্লোগান দিছে। হয় হিৰুল, আমি যিটো পৰিৱেশ দেখিছোঁ, এই পৰিৱেশটো এই মুহূৰ্তত নিশ্চয় বৰ ভাল এটা পৰিৱেশ নহয়, আৰু আমি লজ্জিত হ'বলগীয়া যাতে পৰিস্থিতি নহয়। যিখন আমাৰ নতুন এয়াৰপৰ্ট হৈছে সেইখন আমাৰ জুবিন দাৰ নামত লাগে। আমাৰ যিখন নতুন এয়াৰপৰ্ট হৈছে সেইখন জুবিন দাৰ নামত লাগে, বেলেগ কথা নাই। নতুন এয়াৰপৰ্টখন আমাৰ জুবিন দাৰ নামত লাগে, বাছ কথাকে আমাৰ নৰ্থ ইষ্টৰ নতুন এয়াৰপৰ্টখন এনেধৰণে তেওঁলোকে নাই ঠিকে আছে, তেওঁলোকৰ দাবী থাকক, তেওঁলোকৰ আবদাৰ থাকক, সকলো থাকক, কিন্তু পৰিস্থিতিটো যাতে জটিল নহয়। তেওঁলোকৰ দাবী আবদাৰ সকলো থাকক, তেওঁলোকে সকলো আহ্বান জনাওক, কিন্তু এটা কথা ঠিক যে তেওঁলোকে পৰিস্থিতিটো যাতে বেয়া নকৰে। কেনেকৈ আহিব ভাবকচোন, এনে পৰিস্থিতিৰ মাজেৰে কেনেকৈ আহিব তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকী যি চিৰনিদ্ৰাত আছে, তেওঁ কেনেকৈ আহিব? ৰাজু আমাৰ সৈতে সংযুক্ত হৈ আছে। ইতিমধ্যে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আহি উপস্থিত হৈছে। মই অকণমান আপোনাৰ পৰা জানিব চেষ্টা কৰিছোঁ, কিছু সময় পাছতে পাৰ্থিৱ শৰীৰ লৈ অহা হ'ব। এই সময়ত সমগ্ৰ অসম ৰাস্তাত ওলাই আহি ঠায়ে ঠায়ে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমিও তেখেতক অন্তিমবাৰ বাবে বিদায় দিবলৈ গুৱাহাটী বিমানবন্দৰলৈ আহিছোঁ। মানুহ যথেষ্ট আৱেগিক আৰু
আমি আশা কৰোঁ গৰিমা বৌৰ ভিডিঅ'ৰ যোগেদি যে ৰাইজে দেখিছে আৰু আমিও একে অনুৰোধ কৰিছোঁ যে আহক আমি মিলিজুলি এটা স্মৰণীয় বিদায় জুবিন দাক দিওঁ। মই প্ৰত্যেক অনুৰাগীসকলক অসমৰ বাসিন্দাসকলক এটা সুস্থ পৰিৱেশ শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ অনুৰোধ জনালোঁ। যিহেতু ইতিমধ্যে সমাধি লৈ পেলাই এটা আলোচনা চলিছে, কি ক'ব বিচাৰিব? আপুনি কি বিচাৰিব? তেখেতৰ যিসকল তেখেতক ভালদৰে জানে নিশ্চয় জানে যে তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ কাষত থাকিব বিচাৰে আৰু মই ভাবোঁ গুৱাহাটীৰ ভিতৰত অসমৰ সন্তানৰ বাবে অসমৰ ৰাজধানীত যথেষ্ট উপযুক্ত সুবিধা আছে। তেখেতক এটা উপযুক্ত সমাধি ক্ষেত্ৰৰ যোগেদি শ্ৰদ্ধা কৰা। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ। আমি দেখুৱাইছোঁ ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু যিহেতু ইতিমধ্যেই যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে, সকলোৱে এবাৰ আচলতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে বিভিন্ন স্থানৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে অপেক্ষা কৰিছে এই স্থানত যে জুবিন দাক শেষ বিদায় জনাব। মই অকণমান আপোনালোকৰ কাষলৈ আহিছোঁ। জুবিন দাক এই যিটো খবৰ, এই খবৰে সকলোকে মৰ্মাহত কৰিছে আৰু কোনেও আচলতে ভাবিব পৰা নাই যে জুবিন দা যে আমাৰ মাজত নাই। সকলোৱে ভাবিছে যে আকৌ আহিব জুবিন দাই আমাক ছাৰপ্ৰাইজ দিব। সঁচাকৈ বহুত দুখ লাগিছে, কাৰণ এইটো মানে একদম আনএক্সপেক্টেড হৈছে, সেইকাৰণে বহুত বেছি দুখ দিছে। এতিয়াও লাগি আছে যে এইটো মানে মিছা হৈ যাওক, বহুত দুখ লাগিছে। ক'ৰ পৰা আহিছে তেওঁলোক গুৱাহাটীৰে নে অন্য প্ৰান্তৰ পৰা আহিছে? হিৰুল, ক'ৰ পৰা আহিছে আপোনালোক? আমি ডেকাপাৰা ওচৰৰে। ক'ৰ পৰা আহিছে আপোনালোক? হয়, আমি ইয়াৰে। কি ক'ব বিচাৰিব শেষ শ্ৰদ্ধাঞ্জলি? বহুত দুখিত, এইটো বহুত শ্বকিং নিউজ হয়। চ' সেয়াই আৰু দুখ লাগিছে, বহুত দুখ লাগিছে। এনেধৰণে সকলো মৰ্মাহত, কাৰণ সমগ্ৰ অসমৰ জনতাই সকলোৱে বিচৰা নাছিলে যে এনেকুৱা ধৰণৰ এটা খবৰ আহিব যে জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যাব, চিৰদিনৰ বাবে বিদেশৰ পৰাই আচলতে তেওঁ হেৰাই যাব। তেনেকুৱা ধৰণৰ কোনেও সপোনতো হয়তো কল্পনা কৰা নাছিল এনেধৰণৰ ঘটনা হ'ব পাৰে। বিভিন্ন স্থানৰ পৰা বিভিন্ন লোকসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? হয়, আমি ইয়াতে থাকোঁ, ওচৰতে থাকোঁ। হয়, আমাৰ মানে 3 দিনৰ পৰা আজি কালিৰ পৰা শুনাৰ পিছৰ পৰাই আমাৰ মানে একদম মন থন বহুতেই বেয়া। আমি ৰাতিপুৱাও গ'লোঁ, আকৌ ৰিলিও কৰিলোঁ, চব কৰিলোঁ, কৰি কাৰণে এতিয়া লাষ্ট শ্ৰদ্ধাঞ্জলি জনাম। আৰু কি ক'ব জুবিন দাক কিমান ভাল মানে, আৰু এই ৰাতি আহিলোঁ ইমান কষ্ট কৰি, আৰু এই মানুহে ইমান হাল্লা হুল্লা কৰি আছে, সেইকাৰণে আৰু এতিয়া আহিলোঁ। আৰু বেয়াটো লাগে আৰু এতিয়া কাৰণে আহিলোঁ আৰু ৰাতিপুৱা বহুতেই বেয়া লাগি আছে আমাৰ মানে এজন মানে গুচি গ'ল আৰু আমাৰ নিজৰ মানুহ কোনোবা যোৱাৰ নিচিনা লাগিছে। জুবিন দা ইমান মানে আমি ভাল পাইছিলোঁ। এতিয়া আৰু হয়, এতিয়াতো আৰু এইটো ক্ষতিটো কেতিয়াও পূৰণ নহয়, এইটো আমাৰ কাৰণে সদায় থাকি যাব আৰু এটা মানে শূন্য এটা থাকি যাব। সেই আৰু ঠিক আছে, সকলোৱে সেইটো কথাই উল্লেখ কৰিছে। কাৰণ হিৰুল, মই আকৌ যাম আপোনাৰ কাষলৈ। আৰু সকলোৱে চেষ্টা যাতে কৰে পৰিস্থিতিটো যাতে ভাল হৈ থাকে, আৰু আমাৰ হেঁপাহৰ জুবিন দা যি এতিয়া চিৰনিদ্ৰাত, কিন্তু আমি সকলো সাৰে আছোঁ। জুবিন দা চিৰনিদ্ৰাত, আমি সকলো সাৰে আছোঁ, গোটেই অসমবাসী সাৰে আছে। প্ৰজন্মৰ পাছত প্ৰজন্মক মোহাচন্ন কৰি ৰখা, এইকাৰণে কৈছোঁ কাৰণ জুবিন গাৰ্গৰ বয়সেই বা কিমান? 52টা মাত্ৰ বছৰ। আৰু 52 বছৰীয়া জুবিন গাৰ্গে শিশুৰ পৰা বৃদ্ধজনলৈ সকলোকে মোহাচন্ন কৰি ৰাখিছে। এয়াই তেওঁৰ যাদু, কণ্ঠৰ যাদু। জুবিন গাৰ্গক বহুতে কয় যে জুবিন গাৰ্গক আমি বুজিয়েই নাপালোঁ। হয়, স্বাভাৱিকতে জুবিন গাৰ্গক আমি বহুতেই যেন বুজিয়েই নাপালোঁ। আৰু সেইগৰাকী জুবিন গাৰ্গে অসমলৈ কি অৱদান আগবঢ়ালে, অসমীয়াৰ বাবে কিমান কষ্ট কৰিলে, সেই কথাখিনি এদিন আমি উপলব্ধি নিশ্চয় কৰিম। এতিয়াও উপলব্ধি কৰিছোঁ। তেওঁ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গৈছে, কিন্তু জুবিন গাৰ্গক আমি সজীৱ কৰি ৰাখিব লাগিব আমাৰ মনৰ মাজত, সতেজ কৰি ৰাখিব লাগিব আমাৰ কামৰ মাজেৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।